মায়াৱতী ঐ দেশখন ৰক্ষা কৰিবলৈ গ'ল আই ভাল ভাল মানুহো কৈছো নহয় দেশখনতো কচি পৰিলে আই কৈছো নহয় কন্যা আই ধেনা মানুহখন কৈছো নহয় গোটেই উপচি পৰিলে এই আমাৰো পেটৰ ভাত মুঠি এই হাততে হেৰাব হলো আই দেহি মূৰত হৰাত ভাগি কৰিব হলো এই মাছৰ পাচিটো ইমান গধুৰ যেনিয়ে চাওঁ তেনিয়ে ৰজাৰ গুপ্তচৰবোৰকে লগ পাওঁ এই মাছ লোৱা মানুহ পাবলৈকে নাই আই দেহি তোমাৰ মাছ কিমান বেচিলা হে এই বাইদেউ কিমাননো বেচিবা ইমান আনিছিলো এই সিমানেই আছে আৰু কি কবা বাইদেউ আনিছিলা নেকি ৰবা আনিছো দিছো দেই থাকে মানে খাই লোৱা নহ'লে ৰজা ঘৰৰ মানুহে যেনেদৰে ঘূৰা চেকুৰা দি ঘূৰি ফুৰিছে এই আমাৰ নিচিনাবোৰে আলি খাই পেলাই মাছ লোৱা মানুহ পাবলৈকে নাই কৈছো নহয় অত গান ভাল গায়
নহয় বাইটি হেতু এই ল'ৰা ৰজাবোৰ কৈছো নহয় আই ঐ ইমান নহয় অট্টপালি বাঢ়িছে কোনোবা এদিনা চাবাচোন বাইটিহে আই ঐ ভাল পৰিব নহয় যিমানলৈকে বাঢ়ে সেই সিমানলৈকে কুটি ল'ৰা ৰজাও ৰজা সেই পেন কনা ল'ৰাটোৱে কি ৰাজ্য চলাব তাৰ যিহে তেল ক'ত থাকি কি কৰিম গা তাত এনেই কয়নে এই জেঠ ল'ৰা জেঠ পুঠি ছুটি চোলা বেলি চাই কনোৱা উৰিব এই মোৰ খোৱা আনিলে দেই কিবা মানে ফুটাই যাওঁ অকল যাওঁ অকল নাথাকিবা যোৱা আকৌ কেনি যোৱা কালো যোৱা মই হ'লে সেই মোৰ খোৱা আনি যাবলৈ নাই দেই মই একেবাৰে নিজৰ ঠাইতে একেবাৰে নাকৰ পোনে পোনেহে যাম তোৰ ভালকৈ দেখিলো দুয়োজনে যায় মাতি বেয়া পাতা ইজনী যোৱা সৰু ফালে ইজনী যোৱা সৰু ফালে তোমালোকে হ'লে এই কেনি যোৱা গৈ থাকা দেই মই হ'লে নিজৰ বাটেহে যাম বৰ ধুনীয়া মানুহ এজন দৌৰি আহিছে আহিছে আহক আমাৰ পৰা মাছ ল'বলৈকে আহিছে আইঅ দেহি বাপেকে ভালেই হ'ব মোৰ পাচিতহে ভাল মাছ আছে সেই নাপাই হওক তোমালোকে আকৌ মোৰ পাচিত কণীৰ পৰা মাছ বুলি ভঙাই নিদিবা আকৌ দেই আইঅ দেহি কৃষ্ণ মোৰ গেলামালজনী সোনকালে বিক্ৰী হওক হয় ৰজা গঞা মানুহ যেনে লাগিছে একেবাৰে ঘোঁৰা চেকুৱা দি চেকুৰি আহিছে বাইহঁত আঁতৰি দিয়া উজুতি গোবৰত একেবাৰে খাৱত পাবিগে বাপেকে কাই থাকিবি বাইহে কৈছো নহয় আই সেই বেঙেৰা মোটা বহুজনী কথা পৰি থাকিবি বাপেকে দেখা মানুহজন কোনোবা কোঁৱৰ যেনহে লাগিছে ৰজাৰ চকুত পলাবলৈ চেষ্টা কৰা নিশ্চয় কোনোবা কোঁৱৰহে মাছ লোৱা মানুহ নহয় বাইটি আমালোকে খেদি আহিছে দেখোন মই মৰিমে এতিয়া Oh!
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
মই হলে কি কম ভয়তে কৈছিলো নহয় ভাইটিহেঁতো সেইটো হৈছিলে নহয় অ ভাইটি ভাইটি কৈছো নহয় ভয়তে মোক কৈছো নহয় বুকুখন ভাইটি মোৰো গা গোসা একেবাৰে ওলাই লৰা মাৰিব ধৰিছিল নহয় একেবাৰে চুলি আগে কি জিঅ গৈ একেবাৰে পাতি হাঁহৰ দৰে ধপ 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 কৰি আছিল বাই এতিয়াও চাচোন চা মোৰ কলিজাটো ইমান ধিপিলিং ধিপিলিং কৰি আছে চাওঁ তাতে আকৌ কৈছো নহয় সেই পিঠা নাইকিয়া ঢেঁকীটো যেনেকে কয় ঢাপলাং ঢাপলাং কৰি আছে মোৰ চোৱাচোন কি কয় ইমান মানুহে খেদি আহিছে তাতে আকৌ দিয়া মতাটোকে মৰা বতা বুলি কান্দি আইঅ বাইসকল ভাল বাচিলি ভাল বাচিলি নহলে এটাই কিজনীকে নি পেলাই দি সেই বৰলা নগাক বাচিলিগে এতিয়া বলা বলা ইয়াত দেৰি কৰা সকাম নাই আকৌ সেই কেঁচা তেজ খোৱা হেঁতে কৈছো নহয় আকৌ ওলাবহি পায় বলা পাচি চাচি লৈ এবাৰ নিজৰ ফালে যাওঁ বলা বলা মই ভয়তে কোনোবাতে থলো না পাচিটো মই ক'ত থলো এইবাৰ আমি আটাইকেইজনী নাকৰ পোনে পোনে যাওঁ য'তে খুন্দা খাওঁ ততে ৰম নে কি কওঁ বাহঁত লোহারে রোদই পিপামি ভাদই ঘর ঘুরিয়া ঘুমিবা লোহারে রোদই Oh, my
ভয়ামৰ মানুহ। ভয়ামৰ মানুহ? ভয়ামৰ মানুহ? এই পৰ্বতলৈ কি কৰি পলাইছিলি? ফুৰিবলৈ আহিছিলোঁ। এই পৰ্বতত বহুতো ফল মূল আছে, চৰাই চিৰিকটি আছে, গছ আছে, সেইবোৰকে চাবলৈ আহিছিলোঁ। কিন্তু কি ভয়ামৰ মানুহ? কিন্তু তহঁতৰ এই নিৰ্জন বনত মোৰ কেতিয়াবা ভয় লাগে। তহঁতৰ এই নগা মানুহ যদি মোক মাৰি পেলাই। কেলে মাৰিব? হয়, আমাৰ নগা মানুহ বহুত ভাল আছে। ঐ ভয়ামৰ মানুহ, তহঁতৰ ভয়ামত আমাৰ মাজত গ'লে তহঁতি বেয়া পায় নেকি? কিয় বেয়া পাব? ভালে পাব। তহঁতৰ নগা মানুহ আমাৰ ভয়ামলৈ বেহা কৰিব যায় নহয়। আমাৰ ককাই দিও তহঁতৰ ভয়ামত আলু, কচু, পাত ঐ বেহা কৰিবলৈ যায় নহয়। ঐ ভয়ামৰ মানুহ, মই যাওঁ। গলত চাগৈ মোলৈ দেৰি হৈ আছে। তই কি কৰ কৰ। যা। পিছে তই এতিয়া কলৈ যাবি? মই কি মই কলি আছ? ঐ আমাৰ গলত যাবি? তহঁতৰ ঘৰলৈ মোক দিলে তোৰ বাপেৰে জানো ভাল পাব? ৱাই কেলে বেয়া পাব? ভালে পাব। মানুহ ঘৰত আলহী গ'লে বেয়া পায় নেকি? ভালে পায়। তেনেহ'লে যাম বাৰু। এইটোৱে মোক শুনালে শুনিছোঁ। এই ৱাটুঙৰ ঘৰত আশ্ৰয় ল'লে ৰজাৰ চাওদাঙে মোক ভৰাই পেলাব নোৱাৰিব। ঐ ভয়ামৰ মানুহ, অকলে অকলে কি ভাবি আছ? আকৌ নাযাওঁ নেকি? ব'ল। তেতিয়াহ'লে তই মোৰ লগে লগে আহি থাক। পৰ্বতৰ দিশতে আমাৰ ঘৰ আছে। ঐ নাযাওঁ নেকি? ঐ আনন্দ কর হেরো নর্তকী হয়, আনন্দ কর খুড়ার আগে মতলিয়া হয়ে নাচ। বর ফুকনের চঞ্চল মন আরো চঞ্চল কর।
ইহঁত তহঁতৰ উপহাৰ তহঁতে এইদৰে বৰফুকনৰ তেজী ঘোঁৰাক দৌৰাই থাকিবি এই কাঞ্চনমতী চঞ্চলমতীহঁত তহঁত এতিয়া যাব পাৰ ৰাজমন্ত্ৰী বৰফুকন ডাঙৰীয়া বাহিৰত চাওদাংবুঢ়া ৰৈ আছে আপোনাৰ আদেশ পালে যা আহিবলৈ কওঁ ভাল ডাঙৰীয়া মন্ত্ৰী সেৱা গ্ৰহণ কৰক ৰাজমন্ত্ৰী বৰফুকন ডাঙৰীয়া অসমত অহাৰ কাৰণ কি চাওদাং বৰুৱা ৰাজমন্ত্ৰী বৰফুকন ডাঙৰীয়াৰ ওচৰত অপৰাধ স্বীকাৰ কৰিবলৈ আহিছো অসমত অহাৰ বাবে দায় নধৰিব যি অপৰাধেই নহওক কিয় তুমি মোৰ আগত স্বীকাৰ কৰা কাৰণ পূৰ্বতে তুমি মোক বহুত উপকাৰ কৰি থৈছা ডাঙৰীয়াৰ আদেশ অনুসৰি যোৱা 10 দিন ধৰি জেৰেঙাৰ পথাৰত কুটকুৰা গছত বান্ধি জয়মতী কুঁৱৰীক কঠোৰ শাস্তি বিহিলো কিন্তু তাৰ পাছতো তাইৰ মুখৰ পৰা কোনো কথাই উলিয়াব নোৱাৰিলো বৰ আচৰিত তিৰোতা গাড়ী অদৰিকা তুমি মোৰ আগত এই স্বীকাৰ কৰিবলৈ আহিছিলা নহয়নে তোমাৰ চাওদাং বৰুৱা উপাধি হাজৰিকাৰ পৰা চাওদাং বৰুৱা উপাধি দিলো যোগ্য বুলি বিবেচনা কৰি কিন্তু এতিয়া কামত দেখিছো বাধা পৰিৱৰ্তে হিৰো নহয় মানে ডাঙৰীয়া মই কোনো কথাই নুশুনো যোৱা তাই কামত শাস্তি দিয়াকৈ যোৱা বাহিৰত ৰাজমাতা ৰৈ আছে আপোনাৰ আদেশ পালে ভাল ডাঙৰীয়া বৰফুকন ডাঙৰীয়া হয় মহামান্য ৰাজমাতা জৰুৰী বিষয় নহলে ডাঙৰীয়াসকলৰ গৃহত পদধূলিৰ প্ৰয়োজন নাথাকে বাবে বুজিছো আপোনাৰ আগমনো নিশ্চয় গুৰুত্বপূৰ্ণ মই কেইটামান জৰুৰী বিষয় আলোচনাৰ দ্বাৰা মীমাংসা কৰিব বিচাৰিছো কওক ৰাজমাতা এই বন্দীয়ে কিদৰে সহায় কৰিব পাৰো মোক কোনো সহায়ৰ প্ৰয়োজন নাই মই বোলো প্ৰয়োজনীয় কোনো প্ৰশ্নৰ যথেষ্ট উত্তৰহে কি প্ৰশ্ন উত্তৰ ৰাজমাতা প্ৰথমে কওক বৰফুকন আপুনি ৰজাৰ ওপৰত বৰফুকন নজৰে প্ৰজাৰ ওপৰত আহোম ৰাজতন্ত্ৰৰ বিধান অনুসৰি স্বৰ্গদেউ ৰাজ্যাধীন মই এজন প্ৰজা কিন্তু সম্প্ৰতি আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী বৰফুকন ৰূপে মই শাসনভাগ পৰিচালনা কৰিবলগীয়া হৈছে গতিকে আপুনিয়ে কওক ৰাজমাতা মই কেনেদৰে স্বৰ্গদেউৰ ওপৰত বৰফুকন হলো বৰফুকন আপোনাৰ চল চাক্ৰান্তই দেশখন ৰখাত লাগিছে দেশখন উপযুক্ত ৰজা হ'ব পৰা ৰাজ কৰি থাকোঁতে ইচ্ছাৰ্থত আপুনি মোৰ লগত ৰাজনীতি বহুৱালে তাৰ মানে আপুনি এক ৰজাৰ ওপৰত শাসন কৰা প্ৰথমজন বৰফুকন ডাঙৰীয়া নহয় জানো আপুনি কি ক'ব বিচাৰিছে ৰাজমাতা মই উচিত কথাই কৈছো বৰফুকন ডাঙৰীয়া আপুনি মোৰ অন্য এটা প্ৰশ্নৰ উত্তৰহে দিয়ক ৰাজমাতা সম্প্ৰতি আহোম ৰাজমন্ত্ৰী বৰফুকন অবান্ধৱ প্ৰশ্নৰ অৱতাৰণা নকৰে যে অনৰ্থ কৰে কেৱল যেন নামাৰিব বৰফুকন কিয় আৰু বংশৰ বিধি অনুসৰি এগৰাকী অপৰাধীৰ ওপৰত পুৰুষৰ হতুৱাই অমানৱীয় অত্যাচাৰ কৰা হৈছে ৰাজমাতা জয়মতী সম্পৰ্কে মোক কোনো কথাই নুসুধিব এয়া প্ৰথমবাৰৰ বাবে আপোনাক মই অনুৰোধ কৰিছো ৰাজমাতা চকু মেলি চাওক আজি
কৰ্তব্য কিন্তু উত্তেজনা দাবানলত পৰিণতি নহয় যে এই কথা আপোনাক কোৱাটো উচিত এজন বসবাসী হয় নাৰীৰ ওপৰত আজি অত্যাচাৰ কিয় কিহৰ বাবে বিনা কাৰণত লাভ পৰিয়ালৰ ভূমিক ৰাজপথত লাঞ্ছিত কৰা হৈছে এই আদেশ চৰকাৰে নিজেই দিছে ৰাজনীতিক পক্ষপাত নকৰে এয়া এটা সুবিচাৰ কিয় নকৰিলে ৰাজপথত কৰি মোৰ গাঁৱটোক নাম মাত্ৰ ৰাজাপতি আপুনি নহয় বাপৰ মুখত চিৰদিন শাসনৰ পাপ জড়িত ধৰিব পাৰিব বুলি আপুনি সীমা পাৰিব কথা কৈছে পাখি গজিলেই মৰণ হয় তোমাৰো সেয়ে হ'ব ৰাজমাতা সাগৰৰ সোণোৱালী ৰথত বহি মই ঘোঁৰা চেকুৰাই যাম আজিলৈকে একো বাতৰি পোৱা নাই ইফালে লালু খোলা বৰফুকনৰ কুচক্ৰান্তত দেশৰ সকলো মানুহ যেনে তেনে পলাব লাগিছে দেশৰ বৃহৎ স্বাৰ্থৰ খাতিৰত আজি মই এই নগা পাহাৰৰ তলহাই বস্তিত আত্মগোপন কৰিছোহি ইফালে মোৰ নিজয়া আই মোৰ সম্পূৰ্ণ যদি লাইলেছৰ অৱস্থা মোৰ কি হৈছে ফুৰাতেৰা মোৰ শক্তি দিয়া হেৰাই গ'ল জীৱনৰ ছন্দ ভাগি গ'ল আশাৰ ভাল নহয় ৱাটলু কি অনুভৱ নহয় কে চাহুন এনে মই জানিছো তই ইয়াত থাকি ভাল পোৱা নাই সেইবাবে তই ইয়াত অকলে অকলে মন মাৰি বহি বয়ামলৈ চাই আছ নহয় মই তোৰ ওচৰত থাকি বেয়া নাই পোৱা ভালেই পাইছো তই মিছা কথা কৈছ কে চাহুন মই জানো বয়ামত তোৰ কোনোবা আপোন মানুহ আছে মই ভয়ামৰ মানুহ ভয়ামত মোৰ আই আছে মোৰ বোপাই আছে আৰু মোৰ ভাই ভনী আছে সিহঁতলৈ মই মনত পৰিছে তই এনেদৰে ইনৰবোৰত মোৰ ঘুমাই পৰি থাকিলে মই বৰ দুখ পাওঁ কেঁচাও আৰু আজি তাতে মই তোক বহুত বেয়া পাইছো কিয় তই মোক মৰমতে দিয়া নামটো নামাতি কিয় মোক পামলুক বুলি ক'লি মই যে কি পাগল হয়তো তোক মই মৰমতে নামটো নামাতি বাৰু তোক মই একবাৰ ৱাটলু গালি মেলি মাতিবলৈ কেতিয়াও নাপাহৰো
বাৰু হ'ব হ'ব এতিয়া মনত পেলাই দিলো বাবেহে কেঁচাহোন তই সঁচাকে কচোন তোৰনো আজি মনটো কিয় বেয়া সেই পাগলী তই মোক কি বজাৰ কৰি থকা কথা কৈছ তেতিয়াহ'লে তই মোক আজি অকলে অকলে কিয় গুচি আহিলি আহ মই মাত্ৰ নীৰৱে জুৰিটিৰ সৌন্দৰ্যকে উপভোগ কৰিছিলোহি তইনো জুৰিটিক কি দেখা পালি কেঁচাহোন পাহাৰৰ ওখ জুৰিটিৰ গৈ চাচোন কেনেকৈ একাজেকা গতিৰে ঘৰলৈ গৈ গৈছে আমাৰ জীৱনজয়ী হওঁতেও সেই একেই মৃত্যু মুখলৈ গৈ গৈছে ডালিমী বলচোন কেঁচাহোন আমি ওচৰলৈ যাওঁ নালাগে যাব ইয়াতেই ভাল লাগিব তই নাযাৱ মই জানিছো তই মোক ভালেই নাপাৱ তই তেনেকৈ অভিমান নকৰিবি ডালিমী তোকনো মই কিয় বেয়া পাম তোক যে মই কিমান ভাল পাওঁ কিমান ভাল পাৱ মোক আহ জুৰিটিত যিমান পানী আছে তোক মই সিমান ভাল পাওঁ ডালিমী আৰু আহ পৰ্বতত যিমান ফুল আছে ফল আছে তোক মই সিমান ভাল পাওঁ ডালিমী সঁচানে কেঁচাহোন সঁচা সঁচানে সঁচা সঁচানে কেঁচাহোন
ককাইটি তুমি বোলে ভৈয়ামৰ পৰা আহিছা কোৱাচোন ভৈয়ামৰ বাতৰি কি কিনো কপি পাই তহঁতৰ লজাটো বৰ বেয়া আছে কি হ'ল ককাই ভৈয়ামৰ মানুহে তোমাক কিবা কৰিলে নেকি মোকনো কি কলিব তহঁতৰ ভৈয়ামৰ মানুহৰ কথাহে কৈছো তাৰপৰা ককাই অব আৰু কি তহঁতৰ সেই বহল পথাৰখনত এজোপা কুটকুৰা গছত এজনী মাইকী মানুহক চাউদাঙে খুব মাৰিছে চাউদাঙে সুধিছে তোৰ মতা ক'ত গ'ল তাৰপিছত ককাই মাইকীটোৱে মতাটোৰ কথা নকওঁ বুলি কৈছে সেয়েহে চাউদাঙে তাইক খুব মাৰিছে ঐ তহঁতৰ লজাটো বৰ বেয়া আছে আমি ইয়াত পোৱা হ'লে তাক টুকুৰা কাটিলহেঁতেন পুৰাদৰা সেয়া নিশ্চয় মোৰ প্ৰাণৰ জয় হ'ব পাৰে নাই মই সহ্য কৰি থাকিব নোৱাৰো মোৰ প্ৰাণৰ জয় সমুদায়টো পথত পঠাব লাগিছে থাকিবি দে আমি খানে আহিছে ককাই মই যাবই লাগিব
মোক লৈ যাবিনে জয়ন্তী?
ৰাজমন্ত্ৰী লালু খোলা বৰফুকনে বিষাব নোৱাৰে মই এই দোকান কাম বনাম দয়া আজি 14 দিনে জনৰ জীয়াটো ভাবিছো কিয় ভোগা ওলাই কিয় অসমত জন্মমান আছিল তই কম নহয় মই বুজো চৰকাৰে আদেশ সমান্য কৰ ৰাজমন্ত্ৰী লালু খোলা বৰফুকনে আদেশ সমান্য কৰ তই কম নহয় মই বুজো মই বুজো আমি জানো নুবুজো গদাপানী কথা ক'লে গদাপানী তোক এৰি দিব বুলি ভয় কৰা নহয় নে এৰি দিলে ভয় নকৰিবি আমাৰ ইয়াৰে জানে তোক সাৱটি ল'ব পাৰিব আপোনাৰ এনে কথা ক'বলৈ লাজ লগা নাই ঠগতা এনেকুৱা মানুহে নৰকত ঠাই নাপাব কি কৰি তই চাউলা ওলাল তপাত লগাই চাচা পানী ঢালি না ঐ কি চাই আছ লগাই দে তই অৱস্থা আপোনাৰ গদাপানী কল মই নকওঁ ইয়াত কৰো যদি ভীষণ শাস্তি আছে তাকো দিয়ক মই সকলো ল'বলৈ প্ৰস্তুত গদাপানী অংগতকৈ নোহোৱাকৈ থাকিলে এদিন নজাব পাৰিব পত্নী হিচাপে মই যি কৰিব লাগে তই সতী হ'ব বিচাৰিছ তাই সেইকাৰণে জীয়াৰী বোলে সতী হ'ব তহঁতকো কাৰণে নেৰে শুনিলি আকৌ বৰুৱা ডাঙৰীয়া কি কৈ গ'ল মনে মনে পাতে শুনিলে আমাৰ ফালে হ'ল আৰু দেচোন দেখ চোৱাতে ক'বা গদাপানী কথা ক'বলৈ টান পাইছ নহ'লে তোৰ এতিয়া ভোট জাৰিম এতিয়া তোৰ লগত নিজে আজি টোপনি পাতি কৰি গৈছো তই নিজৰ সাধাৰণ লোকৰ কথা এটা ক'ব টান পাইছ ক'ত গদাপানী ক'ত হেল্ল' কৈ দে ৰাজমন্ত্ৰী কো অভিসন্ধিত কৰি তুমি কেনেকৈ বলি হৈছা তাকে
স্বচক্ষুৰে দেখুৱাবলৈ মই সোণপোনাহঁতক ইয়ালৈ লৈ আহিছোঁ। সিহঁতে বুজক সিহঁতৰ মাতৃয়ে আহোমৰ এই সাতখলপীয়া ৰাজসিংহাসনৰ মৰ্যাদা অটুট ৰাখিবলৈ মৃত্যুৰ লগত যুঁজ কৰিছে। ইহঁতে কেনেকৈ কান্দি কান্দি গৈছে ইহঁত দুটাৰ মুখলৈ চাই তই কৈ দিব নোৱাৰে নে গদাপাণি ক'ত এইজনীৰ মুখৰ পৰা গদাপাণি পাতি যাব নোৱাৰিলো কৈ দে গদাপাণি ক'ত আছে হাতখন একেবাৰে ভদিয়াই গৈছে অলপমান জীয়াই মোৰ ভাগৰে লাগিছে ময়ো অলপ জীয়াই লওঁ এৰা ময়ো অলপ জীয়াই লওঁ এৰা তই যদি জীয়াই দিয়া মই অলপ জীয়াই লওঁ জাতিৰ বাবে যাবলৈ ওলালো যাবলৈ ওলালো
উঠ 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 এনেকৈ শুই থকা দেখিলে দেউতা আহিছে দিব মজা উঠ 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 কি হ'ল আকৌ তোৰ পৰা শান্তি নাই আৰু চাই টোপনি গৈছিলে কিবা যোগাই দিলে নহয় তহঁতে চাইছো না এজনী দেখোন মাতেই নাইকিয়া হ'ল চাচোন চা চকুকেইটা কিবা হ'ল হ'বলা বিদায় বিদায় জননী বিদায় অসমীয়াই চেনেহৰ যি সতী জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই তোপাল চকুলোলাল নয়নৰ পাহি ফালি কলিজাৰে সাক্ষী জালিলে দীপালি বুকুৰ গণি জালি পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভিধানী স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকে দিলে বুলি জয় দেউলৰ শিৰত বোলালে সোণৰ গৰিমা বল আজিও কুলিয়ে কলচিত বহি তোলে